সেইখিনি খুব সম্ভৱতঃ বেংকবোৰে এইটোৱেই বিচাৰিব যে আপুনি যাতে এইবোৰ কথা গম নোপোৱাকৈ থাকে। বেংকে আপোনাৰ পইচাখিনিৰে সদায় ইনকাম কৰি আছে, কিন্তু আপোনাক কি দিছে? মনত ৰাখিব, আপুনি বেংকক ধনী বনাব নালাগে, আপুনিহে নিজক ধনী বনাব লাগে আৰু আপোনাৰ পৰিয়ালক ধনী বনাব লাগে। ৰবাৰ্ট কিয়ছাকিয়ে তেওঁৰ বেষ্ট ফ্ৰেণ্ড মাইক আৰু তেওঁৰ দেউতা যাক ৰবাৰ্টে ৰিচ ডেড বুলি মাতে, তেওঁলোক এদিন সাগৰৰ পাৰত ফুৰিবলৈ গৈছিল। তেনেতে ৰিচ ডেডে ক'লে, এই ঘৰটো দেখিছা, এইটো মোৰ ঘৰ। ৰবাৰ্ট আৰু মাইক তেতিয়া সৰু আছিল, কিন্তু এইটো বুজি পাবলৈ ইমানো সৰু থকা নাছিল যে তেনেকুৱা এটা ঘৰ বনাবলৈ যে বহুত পইচাৰ প্ৰয়োজন হ'ব। ৰবাৰ্টৰ যিজন অৰিজিনেল দেউতা আছিল, যাৰ এটা চাকৰি আছিল, তেওঁ যদি গোটেই জীৱনো চাকৰি কৰে তথাপিও এনেকুৱা এটা ঘৰ কেতিয়াও বনাব নোৱাৰে। কিন্তু ৰবাৰ্টে অলপ সাহসেৰে সুধিলে যে এই ঘৰটো আপুনি কেনেকৈ বনালে? তেতিয়া ৰিচ ডেডে ক'লে, মই ক'ত বনাইছো, এইটো মোৰ বিজনেছে বনাইছে। এই ভিডিঅ'টিৰ লেচন নাম্বাৰটোত আপুনি বুজি পাব যে ৰিচ ডেডে কিয় এনেকৈ কৈছে। আজিৰ এই ভিডিঅ'টিত মই আপোনালৈ লৈ আহিছোঁ ৰবাৰ্ট কিয়ছাকিৰ ৰিচ ডেডছ গাইড টু ইনভেষ্টিং, হোৱাট দ্য ৰিচ ইনভেষ্ট ইন ডেট দ্য প'ৰ এণ্ড মিডল ক্লাছ ডু নট। মানে ধনী ব্যক্তিসকলে নিজৰ টকাখিনি ক'ত ইনভেষ্ট কৰে, যিখিনি দুখীয়া আৰু মধ্যবিত্তসকলে নকৰে। এদিন ৰবাৰ্টে ৰিচ ডেডক সুধিলে যে আপুনি এভাৰেজ ইনভেষ্টৰ এজনক কি এডভাইচ দিব বিচাৰে? তেতিয়া ৰিচ ডেডে ক'লে, কেতিয়াও এজন এভাৰেজ ইনভেষ্টৰ হ'বলৈ চেষ্টা নকৰিবা। এভাৰেজ কিয় হ'ব নালাগে সেইটো লেচন নাম্বাৰ 1ত কৈছে, দ্য 90-10 ৰুল অফ মানি। আমি সকলোৱে 80-20 ৰুলৰ বিষয়ে শুনিছোঁ, যিটো ইটালীৰ অৰ্থনীতিবিদ উইলফ্ৰেডো পাৰাটোৱে 1897 চনত কৈছিল, যাক পাৰাটো প্ৰিন্সিপল বা প্ৰিন্সিপল অফ লিষ্ট এফৰ্ট নামেৰে জনা যায়। এই নীতি অনুসৰি আপোনাৰ জীৱনৰ 80% ছাকচেছ কেৱল 20% চেষ্টাৰ ফলত আহে, আৰু এই নিয়মটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য হয়। যদি বিজনেছৰ কথা কওঁ, তেনেহ'লে এটা ব্যৱসায়ত 80% ৰেভিনিউ কেৱল 20% কাষ্টমাৰৰ পৰাই আহে। তাৰ মানে যদি আমি সেই 20% গ্ৰাহকৰ মনৰ কথা বুজি পাওঁ আৰু তেনেকুৱা কাষ্টমাৰে যদি বঢ়াব পাৰোঁ, তেনেহ'লে আমাৰ ব্যৱসায়টোৰ ৰাজহ অতি সোনকালে বঢ়াব পাৰিম। যেনে ধৰক যদি আপুনি ব্লিংকিট বা তেনেধৰণৰ কোনো ডেলিভাৰী এপ ইউজ কৰে, যিয়ে আপোনাক গ্ৰছাৰী বা তেনেধৰণৰ প্ৰডাক্টছ কম সময়তেই ঘৰত আহি দি যায়, তেওঁলোকেও এই নিয়মটোৱেই ব্যৱহাৰ কৰে। তেওঁলোকে জানে যে কেৱল 20% প্ৰডাক্টছ 80% মানুহে ৰেগুলাৰ কিনে, আৰু সেইকাৰণে তেওঁলোকে এই 20% প্ৰডাক্টছ বেছিকৈ ষ্টক কৰি ৰাখে, আৰু বাকী 80% প্ৰডাক্টছ যিহেতু কেৱল 20% মানুহে কিনে, গতিকে তাৰ ষ্টক কমকৈ ৰাখে। ইয়াৰ ফলত তেওঁলোকে ইনভেণ্টৰী মেনেজমেণ্টটো ধুনীয়াকৈ ৰাখিব পাৰে। কিন্তু ৰবাৰ্টৰ ৰিচ ডেডে ভাবে যে পাৰাটো প্ৰিন্সিপল প্ৰতিটো কামতে এপ্লাই কৰিব পাৰি, কেৱল পইচাৰ বাহিৰে। তেওঁ ইয়াত 90-10 ৰুলক বিশ্বাস কৰে, মানে গোটেই পৃথিৱীৰ 90% পইচা কেৱল 10% মানুহৰ লগত থাকে। যদি চিনেমাৰ উদাহৰণটোকেই লওঁ, তেনেহ'লে অনলি 10% এক্টৰ্ছ আছে যিয়ে 90% ইনকাম কৰে। শ্বাহৰুখ খানে এখন চিনেমাৰ কাৰণে 100 পৰা 150 কোটি টকা লয়, তাৰোপৰি এক্সট্ৰা প্ৰফিট পাৰ্চেণ্টেজো লয়। ভাৰতীয় চিনেমা উদ্যোগত হাজাৰ হাজাৰ এক্টৰ্ছ আছে, কিন্তু তাৰে মাজৰ কেৱল 30 পৰা 40 জনহে হাইলি পেইড এক্টৰ্ছ আছে, যাৰ ফিজ কোটিৰ ওপৰত। যদি আপুনি স্পৰ্টছৰ ফালে চায়, তেনেহ'লে দেখিব 10% এথলিটে 90% পইচা ইনকাম কৰে। বিৰাট কোহলীয়ে এটা এডভাৰটাইজৰ কেম্পেইনৰ কাৰণে 7.5 কোটিৰ পৰা 10 কোটি পৰ্যন্ত চাৰ্জ লয়। কিন্তু ইয়াৰ সলনি যদি 10 জন অন্য এথলেটিকক এই এডভাৰটাইজটো কৰিব দিয়া হয়, তেনেহ'লে তেতিয়া হয়তো ইমানখিনি পইচা দিব লগাই নহয়। ষ্টক মাৰ্কেটলৈ যদি যাওঁ, তেনেহ'লে 10% ইনভেষ্টৰ আছে, যিয়ে 90% ষ্টক কিনি ৰাখে। সেয়েহে কিতাপখনৰ আৰম্ভণিতে ৰিচ ডেডে ৰবাৰ্টক কৈছে যে কেতিয়াও এভাৰেজ ব্যক্তি নহ'বা। যদি আপুনি এভাৰেজ হৈ থাকে, তেনেহ'লে সদায় সেই টপ ৰেংকিং ব্যক্তিসকলে আপোনাৰ সমান কষ্ট কৰিয়েই আপোনাতকৈ 1000 গুণ বেছি ইনকাম কৰিব। কিতাপখনৰ 2 নম্বৰ লেচনত যিটো মই শিকিলোঁ, সেইটো হ'ল ক্ৰিয়েট এছেটছ ডেট বাই এছেটছ। মানে তেনেকুৱা বস্তু কিনা যিয়ে তোমাক আৰু এটা তেনেকুৱা বস্তু কিনিবলৈ ইনকাম কৰি দিব পাৰে। ধৰি ল'লোঁ যে আপুনি এটা যিকোনো চাকৰি বা জব কৰে, আৰু আপোনাৰ দৰমহা হ'ল 50,000 টকা। এই পইচাখিনিৰে আপুনি ঘৰ ভাড়া দিয়ে, বিলছ পে' কৰে, ফুড এণ্ড গ্ৰছাৰী কিনে, আৰু আপোনাৰ অন্যান্য খৰচত এই পইচাখিনি ব্যৱহাৰ কৰে। কিবাকৈ মাহটোৰ শেষত অলপ পইচা হাতত থাকে, আৰু যিখিনি থাকে সেইখিনিৰে আপুনি কেতিয়াও ফাইনেন্সিয়েল ফ্ৰীডম এচিভ কৰিব নোৱাৰে। ইয়াকে কয় ৰেট ৰেচ। ৰবাৰ্টৰ অৰিজিনেল দেউতাকেও ৰবাৰ্টক এই ছেম ৰেট ৰেচত সোমাবলৈ কৈ থাকে, কিন্তু ৰিচ ডেডৰ নিয়ম অলপ বেলেগ। ৰিচ ডেডে কয় যে আপুনি সেইটোত ফ'কাছ কৰিব লাগে যে পইচা ইনকাম কৰি সেই পইচাখিনিক কেনেকৈ এছেটছ বনাবলৈ ব্যৱহাৰ কৰিব পাৰি, যাতে সেই এছেটছসমূহে আপোনাক পইচা ইনকাম কৰি দিব পাৰে। এছেটছ বুলি ক'লে যেনে ধৰক ৰেণ্টেল ৰিয়েল এষ্টেট। যিসকল পুৱৰ মাইণ্ডছেট লোক আছে, তেওঁলোকে প্ৰথমতেই এটা ঘৰ কিনি লয় বা বনাই লয় আৰু ভাবে যে এইটো মোৰ এটা সম্পত্তি হ'ল। কিন্তু ৰিচ ডেডে আপোনাক নিজকে এবাৰ সুধি চাব দিছে যে যেতিয়া আপুনি ঘৰ এটা বনায়, তেতিয়া আপুনি গোটেই জমা ধনখিনি খৰচ কৰে, আৰু তাৰোপৰি লোন এটা লৈ প্ৰতিমাহে EMI দিবলৈ ধৰে। আৰু সেই লোনটো মাৰিবলৈ আপুনি আৰু বেছিকৈ কাম কৰিব লগা হয়, আৰু এনেকৈ আপুনি জোৰাতালি মাৰিব নোৱাৰা হৈ পৰে। আৰু কামৰ প্ৰেছাৰো বাঢ়িবলৈ ধৰে, কিন্তু আপুনি এতিয়া কামটোও বাদ দিব নোৱাৰে, নহ'লে আপোনাৰ আৰু প্ৰব্লেম বাঢ়ি যাব।
সেইকাৰণে ৰিচ ডেডে কৈছে যে কিন্তু যদি আপুনি ৰেণ্টেল প্ৰপাৰ্টি কিনে আৰু তাক ভাড়াত দি তাৰ পৰা পোৱা ভাড়াৰে যদি আপুনি পেছিভ ইনকাম কৰিব পাৰে তেনেহ'লে এইটো আপোনাৰ কাৰণে সঠিক সিদ্ধান্ত হ'ব। ইয়াত আপুনি এটা এছেট বনাইছে আৰু এই এছেটৰ পৰা এতিয়া আপুনি পইচা ইনকাম কৰি আছে আৰু সেই পইচাখিনিৰে আপুনি অন্য এটা এছেট কিনিব লাগে। দ্বিতীয় এছেট হ'ল বিজনেছ অ'নাৰশ্বিপ। ৰিচ ডেডৰ সদায় এইটো প্লেন আছিল যে তেওঁ যাতে ব্যৱসায়ৰ মালিক হ'ব পাৰে। ইয়াত আপুনি সময়তকৈ এডভান্স পইচা গ্ৰ' কৰিব পাৰে। আপোনাৰ বিজনেছত এনেকুৱা এটা ছিষ্টেম লৈ আহে য'ত সকলো অট'মেটিক চলিবলৈ ধৰে আৰু তেতিয়া এনেকুৱা এটা সময় আহিব যে আপুনি কাম নকৰিলেও সেই বিজনেছটো ধুনীয়াকৈ চলি থাকিব। আৰু ইয়াৰ পাছত আপুনি নতুন এটা বিজনেছ আৰম্ভ কৰি দিয়ক নাইবা চলি থকা বিজনেছটো আৰু বেছি গ্ৰ' কৰিবলৈ চেষ্টা কৰক। এইটো এটা ধুনীয়া মাইণ্ডছেট হ'ব য'ত আপুনি এছেটৰ পৰা এছেট বনাই আছে। ৰবাৰ্টে কয় যে তেওঁৰ প'ৰ ডেডে বহুত কষ্ট কৰিছে কিন্তু তেওঁৰ মালিকৰহে ইয়াত লাভ হৈছে, তেওঁৰ হোৱা নাই। কিন্তু ৰিচ ডেডে কষ্ট কৰিছে নিজৰ ৱেল্থ বনাবলৈ। আৰু যেতিয়া ৰিচ ডেডে ৰবাৰ্ট আৰু মাইকক কৈছিল যে এই ঘৰটো মোৰ বিজনেছে কিনিছে, তাৰ মানে তাৰ অৰ্থ হ'ল তেওঁৰ এটা এছেটে অন্য এটা এছেট কিনি লৈছে। গতিকে আপুনি ফাৰ্ষ্ট অফ অল নিজৰ এটা এছেট বনাব লাগে আৰু সেই এছেটটো লেভাৰেজ কৰি মাল্টিপল এছেটছ বনাবলৈ চেষ্টা কৰিব লাগে। আপুনি মনত হয়তো ভাবিব পাৰে যে আমি কেনেকুৱা এছেটছ কিনিব লাগে। গতিকে কিতাপখনৰ লেচন নম্বৰ 3ত কৈছে যে হোৱাট আৰ দ্য এছেটছ বেটাৰ দেন কেছ। কিতাপখনত যিখিনি কথা কোৱা হৈছে সেইখিনি খুব সম্ভৱতঃ বেংকবোৰে এইটোৱেই বিচাৰিব যে আপুনি যাতে এইবোৰ কথা গম নোপোৱাকৈ থাকে। ভাৰতৰ অতি নগণ্য সংখ্যক লোকে ইণ্ডিয়ান ষ্টক মাৰ্কেটত পইচা ইনভেষ্ট কৰে। অৱশ্যে ক'ভিড-19ৰ পিছৰে পৰা ইয়াৰ সংখ্যা অলপ বাঢ়িবলৈ ধৰিছে। কিন্তু তথাপিও বাকীবোৰ দেশৰ তুলনাত কেৱল 3% লোকেহে এক্টিভলি ইণ্ডিয়ান ষ্টকত ইনভেষ্ট কৰে। আনফালে আমেৰিকাত ইয়াৰ সংখ্যা 55%, ইউকেত 33% আৰু চাইনাত 13%। ইয়াৰ অৰ্থ এইটো হ'ল যে এতিয়াও প্ৰায়ভাগ ভাৰতীয় মানুহে নিজৰ পইচাখিনি ঘৰত জমা ৰাখে নাইবা বেংকৰ ছেভিং একাউণ্টত জমা ৰাখে। নাইবা তেওঁ সেই টকাখিনিৰে নিজৰ কাৰণে এটা ঘৰ বনাই লয় নাইবা কাৰ এখন কিনি লয়। যদি আপুনি ঘৰত পইচা জমা ৰাখে তেনেহ'লে সেইখিনি কেতিয়াও গ্ৰ' হ'ব নোৱাৰে। আনফালে ছেভিং একাউণ্টৰ যিটো ইণ্টাৰেষ্ট ৰেট আছে সেইটোও বহুত কম। বেংকে আপোনাৰ পইচাখিনিৰে সদায় ইনকাম কৰি আছে কিন্তু আপোনাক কি দিছে? পাৰ্চনেল লোনৰ কথা যদি কওঁ এইখিনি বৰ্তমানৰ ইণ্টাৰেষ্ট ৰেট হয় আৰু আপুনি চাব পাৰে যে প্ৰায়ভাগ বেংকেই 10%তকৈ বেছি ইণ্টাৰেষ্ট আপোনাৰ পৰা লয়। কিন্তু যেতিয়া আপুনি পইচাখিনি বেংকত দিয়ে মানে যদি ছেভিং একাউণ্টত জমা ৰাখে তেনেহ'লে আপুনি অন এন এভাৰেজ 3 পৰা 5% ইণ্টাৰেষ্ট পায় আৰু এইখিনি যে 5 পৰা 7% এটা পাৰ্থক্য আহে এইটো বেংকে ইনকাম কৰে আপোনাৰ পৰা। তাৰ মানে বেংকে আপোনাৰ পইচাখিনিৰ পৰা বেছি প্ৰফিট লৈ আছে। গতিকে যদি বেংক একাউণ্টত পইচা জমা থ'ব নিবিচাৰে তেনেহ'লে ক'ত ইনভেষ্ট কৰিব? ইয়াৰ বাবে আপুনি কিছুমান এছেট চিলেক্ট কৰিব লাগিব। আপুনি এনেকুৱা এছেটত পইচা ইনভেষ্ট কৰিব লাগে য'ত ফিউচাৰ হাই ৰিটাৰ্ণ দিয়াৰ সম্ভাৱনা বেছি থাকে আৰু যাতে তাৰ পৰা ইনকাম কৰিব পাৰে। মনত ৰাখিব আপুনি বেংকক ধনী বনাব নালাগে, আপুনিহে নিজক ধনী বনাব লাগে আৰু আপোনাৰ পৰিয়ালক ধনী বনাব লাগে। এইকেইটা হৈছে 5টা এনে এছেট যিয়ে আপোনাক ভৱিষ্যতে ফাইনেন্সিয়েল ফ্ৰীডম আৰু পেছিভ ইনকাম কৰি দিয়াত সহায় কৰিব। নাম্বাৰ 1 অবভিয়াছলি সকলোৱে জানে ষ্টক মাৰ্কেট। ভাল কোম্পানীৰ ষ্টকত ইনভেষ্ট কৰিলে দুটা ভাল সুবিধা পায়। নাম্বাৰ 1 কেপিটেল এপ্ৰিচিয়েশ্যন। 100 টকাত শ্বেয়াৰ কিনিলে আৰু যদি সেইটো 6 মাহত 130 টকালৈ বৃদ্ধি হয় তেনেহ'লে ইয়াত আপুনি 30 টকাৰ কেপিটেল এপ্ৰিচিয়েশ্যন লাভ কৰে। 2 নম্বৰ সুবিধাটো হ'ল ডিভিডেণ্ড ইনকাম। যেতিয়া কোম্পানীটোৱে প্ৰফিট কৰি গৈ থাকে তেতিয়া কিছুমান কোম্পানীয়ে তেওঁলোকৰ শ্বেয়াৰ হোল্ডাৰসকলক প্ৰফিটৰ অলপ অংশ ডাইৰেক্টলি শ্বেয়াৰ হোল্ডাৰৰ বেংক একাউণ্টত দি দিয়ে। গতিকে ষ্টকত ইনভেষ্ট কৰাটো অতি সহজ আৰু ছেফ অপশ্যন হ'ব যিয়ে প্ৰত্যেক ব্যক্তিক কম বয়সতে নিজৰ কেপিটেল বিল্ড কৰাত সহায় কৰে। এছেট নম্বৰ 2 হ'ল মিউচুৱেল ফাণ্ডছ। এই ইনভেষ্টমেণ্ট এছেটত আপুনি নিজৰ পৰ্টফলিঅ'ত ষ্টকছ, বণ্ডছ আৰু অন্য অপশ্যনসমূহত যদি ইনভেষ্ট কৰে তেনেহ'লে ইয়াৰ ৰিস্ক বহুত কম থাকে আৰু লং টাইমৰ কাৰণে ইয়াক হোল্ড কৰি ৰাখিব পাৰে। এছেট নম্বৰ 3 হ'ল ৰিয়েল এষ্টেট। এটা ৰিপৰ্ট অনুসৰি এজন এভাৰেজ হাউচ হোল্ডাৰৰ 77% এছেট ৰিয়েল এষ্টেটত থাকে। ৰিয়েল এষ্টেট মানে হ'ল মাটি বাৰী, ঘৰ দুৱাৰ, দোকান বা আউটলেট, শ্বপিং মল, ৰেষ্টুৰেণ্ট আদিৰ পৰা পোৱা ইনকাম যিটো আপুনি ৰেণ্টত দিয়ে বা তাৰ পৰা ৰেভিনিউ জেনেৰেট কৰে। এছেট নম্বৰ 4 ষ্টাৰ্টিং ইয়'ৰ অ'ন বিজনেছ। যদি আপোনাৰ লগত বৰ্তমান এক্সট্ৰা পইচা জমা আছে যিটো ধৰি লওক বেংক একাউণ্টত জমা ৰাখিছে তেনেহ'লে বেষ্ট অপশ্যন হ'ব যে আপুনি সেই টকাখিনিৰে নিজৰ এটা সৰুকৈ ব্যৱসায় আৰম্ভ কৰক। ৰবাৰ্ট কিয়চাকিয়ে কৈছে যে মানুহে প্ৰথম যিটো ডাঙৰ ভুল কৰে সেইটো হ'ল মানুহে ভাবে যে কেৱল ডাঙৰ বিজনেছহে কৰিব লাগে। তেওঁলোকে সৰু এটা বিজনেছ কৰিবলৈ লাজ কৰে বা মনেই নকৰে। ধৰি লওক যে আপোনাৰ লগত 5 লাখ টকা আছে আৰু সেইখিনি আপুনি ডাবল কৰিব বিচাৰে। ৰুল অফ 72 মতে যদি আপুনি 5 লাখ টকা ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে তেনেহ'লে 15% ইণ্টাৰেষ্ট ৰেট হ'লে প্ৰায় 5 বছৰ লাগিব আপোনাৰ 5 লাখ টকাটো 10 লাখ হ'বলৈ। কিন্তু যদি এই 5 লাখেৰে আপুনি কোনোবা বন্ধু বা পৰিয়ালৰ অন্য সদস্যৰ সৈতে লগ হৈ এটা বিজনেছ আৰম্ভ কৰে তেনেহ'লে এই ইনভেষ্টমেণ্টটো ডাবল হ'বলৈ বহুত কম সময় লাগিব বাকীবোৰ এছেটৰ তুলনাত। এনেকৈয়ে যদি আপুনি কেইবাটাও সৰু ব্যৱসায় আৰম্ভ কৰি দিয়ে আৰু এনেকুৱা এটা ছিষ্টেম বনাই লয় য'ত আপুনি বেছিকৈ লাগি থাকিব নালাগে তেনেহ'লে এইটো আপোনাৰ কাৰণে চবচে ভাল এছেট হ'ব।
5 নম্বৰ এছেট হ'ল বৰ্তমান সময়ত ডিজিটেল প্ৰেজেন্স। আপুনি যিটো কেটেগৰীতে নাথাকক কিয় আপুনি অনলাইন হোৱাটো অতি আৱশ্যক, কাৰণ ইয়াৰ পৰা আপোনাৰ জনপ্ৰিয়তা বাঢ়ে আৰু মানুহে আপোনাক বিশ্বাস কৰিবলৈ ধৰে আৰু আপোনাৰ ফলোইঙো বাঢ়িবলৈ ধৰে। যেনে ধৰক মোৰ উদাহৰণটোকে লওঁ, যদি মই এই ভিডিঅ'টি অনলাইন নবনাওঁ তেনেহ'লে আপুনি কেনেকৈ গম পালে হয় যে অসমীয়া পাঠশালা 2.0 নামৰো যে এটা ইউটিউব চেনেল আছে, য'ত ফাইনেন্সিয়েল ফ্ৰীডম আৰু ছাকচেছফুল লাইফ ৰিলেটেড ভিডিঅ' পোৱা যায়। যদি মই কেৱল পৰিয়ালৰ সদস্যসকলকে এইখিনি কথা শিকাওঁ তেনেহ'লে মই কেতিয়াও হয়তো তাতকৈ বেছি মানুহক শিকাব নোৱাৰিম অফলাইনত। কিন্তু এতিয়া মোৰ সৰুকৈ হ'লেও এটা অনলাইন চেনেল আছে, যাৰ কাৰণে মই আপোনালোকক শিকাব পাৰিছোঁ আৰু ইয়াৰ পৰা মোৰ এটা ছাইড ইনকামো হৈ আছে। গতিকে মই ভাবোঁ যদি আপুনি নিজৰ এটা ডিজিটেল প্ৰেজেন্স বনাই লয়, সেয়া যিকোনো ছ'চিয়েল মিডিয়া এপ হ'ব পাৰে। গতিকে এইটোও এটা বৰ্তমান সময়ত ভাল এছেট বুলি ভাবোঁ, কাৰণ ইয়াক আপুনি মনিটাইজ কৰিব পাৰে। গতিকে এইকেইটা আছিল 5টা এছেটছ য'ত আপুনি নিজৰ কেপিটেলক বেংকত জমা থোৱাৰ পৰিৱৰ্তে ইয়াত ইনভেষ্ট কৰিব পাৰে। এতিয়া আহোঁ 4 নম্বৰ লেচনলৈ, আৰু সেইটো হ'ল ইউজ ডেপ্ট এজ লেভাৰেজ। লেভাৰেজ এনেকুৱা এটা ইনভেষ্টমেণ্ট প্ৰক্ৰিয়া য'ত আপুনি এটা লোন লৈ সেই পইচাখিনিৰে অধিক ইনকাম কৰিব পাৰে। গতিকে ৰবাৰ্ট কিয়চাকিয়ে কয় যে আপুনি লোন ল'ব পাৰে কেৱল নিজৰ এছেটছ বনাবলৈ। ইয়াত তেওঁ দুটা কথা কয় যে এটা হ'ল বেয়া লোন আৰু এটা হ'ল ভাল লোন। বেয়া লোন সেইটো যিটো লোনৰ পৰা আপুনি ইনকাম জেনেৰেট কৰিব নোৱাৰে। উদাহৰণ যদি লওঁ, ভাৰতত 70% মানুহে আইফোন এটা কিনিবলৈ EMI ব্যৱহাৰ কৰে। এইটো কোৱা হয় বেয়া লোন। আৰু ভাল লোন হ'ল য'ত আপুনি সেই পইচাখিনিৰে এটা ব্যৱসায় আৰম্ভ কৰে, বা ভাল অলপ মাটি কিনে, নাইবা ৰেণ্টেল প্ৰপাৰ্টি কিনে, বা নিজৰ বৰ্তমানৰ বিজনেছটোক আৰু বেছি গ্ৰ' কৰিবলৈ ইউজ কৰে, তেনেহ'লে এইটো হ'ব ভাল লোন। ইয়াৰ পৰা আপুনি লোনৰ ইণ্টাৰেষ্ট ৰেটতকৈ বেছি ৰিটাৰ্ণছ আনিব পাৰিব। সেয়েহে ৰবাৰ্টে কৈছে যে ধনীসকলে ভাল লোন লয় কাৰণ তেওঁলোকে সেইখিনিৰে নিজৰ এটা এছেটছ বনাই লয় আৰু তাৰ পৰা সদায় ইনকাম জেনেৰেট কৰি থাকে। ধনীসকলে কেতিয়াও লোন এটা লৈ লাইবিলিটিছ নিকিনে, তেওঁলোকে লোন লৈ নিজৰ এছেটক লেভাৰেজ কৰি আৰু বেছি প্ৰফিট কৰিবলৈ ধৰে। কিতাপখনৰ একেবাৰে শেষৰ আৰু 5 নম্বৰ লেচনটো হ'ল ষ্টাৰ্ট টুডে, ষ্টপ ৱেইটিং ফৰ মেজিক টু হেপেন। এই কথাখিনি বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ ৰবাৰ্টে ইয়াত এটা উদাহৰণ দি বুজাইছে যে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন আৰু ইনফৰমেশ্যন ৰিভলিউশ্যন কি। আগতে যদি কোনোবা এজন ব্যক্তিয়ে নিজৰ এটা বিজনেছ আৰম্ভ কৰিছিল, তেনেহ'লে সেই বিজনেছটো গ্ৰ' হ'বলৈ আৰু ধনী হ'বলৈ 2 বা 3 দশক সময় লাগিছিল। কিন্তু আজিৰ ইনফৰমেশ্যন যুগত এই সময় বহুখিনি কম হৈ গৈছে। যদি আপুনি চাই 1 মিলিয়ন ইউজাৰ হ'বলৈ, মানে 10 লাখ গ্ৰাহক হ'বলৈ নেটফ্লিক্সক 3.5 বছৰ সময় লাগিছিল, টুইটাৰক 2 বছৰ লাগিছিল, ফেচবুকক 10 মাহ লাগিছিল, ইনষ্টাগ্ৰামক 2.5 মাহ লাগিছিল, কিন্তু ChatGPTক কেৱল 5 দিন লাগিছিল। সেয়েহে ৰবাৰ্টে কৈছে যে যিমান দেৰিকৈ আপুনি সিদ্ধান্ত ল'ব, সিমানেই আপুনি পিছলৈ গৈ থাকিব আৰু কেতিয়াও নিজৰ ফাইনেন্সিয়েল ফ্ৰীডম এচিভ কৰিব নোৱাৰিব। গতিকে যিমানখিনি আপোনাৰ লগত এক্সট্ৰা টাইম হাতত আছে বা এক্সট্ৰা পইচা আছে, তাক সঠিকভাৱে সোনকালে কামত লগাওক আৰু নিজৰ জীৱনটো সুন্দৰ কৰি তোলক। আশা কৰোঁ ভিডিঅ'টি চাই আপুনি উপকৃত হৈছে, আৰু চেনেলটিলৈ যদি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টিত লাইক এটি দিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।